আমাৰ বহুতো সেলিব্ৰিটি আহি থাকে যেনে উৎপল দাস অনুপম চক্ৰৱৰ্তী তেতুল তো গাইস এইখনে হৈছে 80 টকীয়া থালিখন দেখিছে কি ধুনীয়াকে কিমান ডাঙৰ পিস চকচোন ওয়াও দেখলে গাহৰি মাংস মেইন তো এফালে দেখিছে হাঁহৰ মাংস গাইস দেখিছে নে ওয়াও এটা ধুনীয়া এটা এফালে দেখিছে এটা ধুনীয়া জুচি এটা হৈছে তেলটো দেখিছে নে ওয়াও সো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ অন্যটা আজি আকৌ বিন্দাস এটা ফুড ব্লগাৰ তো গাইস আজি আপোনালোকৰ মাজলৈ লৈ আনিছো ডিব্ৰুগড় বকুলৰ কাষতে পলিটেকনিকেল কলেজৰ কাষতে একদম ধুনীয়া এখন ধাবা লৈ আনিছো যত আপোনালোকে একদম কম দামতে এসাজ ধুনীয়াকৈ খাব পাৰিব 80 টকাত পেট ভৰাই আপোনালোকে খাব পাৰিব ঠিক আছে আৰু ইয়াৰ এই যোনখন ধাবালৈ আহিছো প্ৰায়ভাগ মোক কমেণ্ট দি আছিলে দাদা নো চাম ধাবালৈ যাব আৰু তাত খাদ্যখিনি খাই চাব ঠিক আছে আপোনালোকৰ ধাবাখন দেখুৱাই দিছো নো চাম ধাবা দেখিছেনে বাইপাছ ৰোড লাহোৱাল ডিব্ৰুগড় আসাম ঠিক আছে তো ইয়াৰ ধুনীয়াকৈ লোকেশ্যন মই ডিছক্ৰিপশ্যনত দি দিম আৰু তেখেতসকলৰ কণ্টেক্ট নম্বৰ দি দিম যদি কেতিয়াবা আপোনালোকে আহে তো ইয়াত ফোন কৰি হ'লেও আহিব পাৰিব লগতে যোনটো মেপৰ লোকেশ্যনটো আপোনালোকে ধুনীয়াকৈ চাই আহিব পাৰিব আৰু বিশেষকৈ ইয়াত শুনিছোঁ গাহৰি মাংস বহুত ধুনীয়া বনায় আৰু ভেৰাইটিজ বনায় তাৰমানে ঠিক আছে ৰঙালাও গাহৰিয়ে হওক কচু গাহৰিয়ে হওক বা আকৌ লাই গাহৰি মানে ভাল খাদ্য গাহৰি একদম ৰেচিপি তেখেতসকলে বনায় তো আহকচোন আজি এই ধাবাখনত যাওঁ আৰু ধুনীয়াকৈ খাদ্যখিনি খাওঁ ঠিক আছে তথাপিতো মই লোকেশ্যনটোৰ কথা কৈ দিছোঁ এইফালে আপোনালোকে গুচি গ'লে ডাইৰেক্ট আপোনালোকে ডিব্ৰুগড় টাউন যাবগৈ পাৰিব ঠিক আছে আৰু অলপ আগত গুচি গ'লে ব্ৰিজখন পাব আৰু এইফালে গুচি গ'লে ডাইৰেক্ট তিনচুকীয়া দেখিছেনে তিনচুকীয়া যাব পাৰিব এই জেগাডোখৰ হৈছে জাপি হুজিয়া ঠিক আছে বকুল বাইপাছ জাপি হুজিয়া বুলি কয় হয় ন ওকে তো এইডোখৰ হৈছে বকুল বাইপাছ জাপি হুজিয়া আৰু পলিটেকনিক কলেজখন আছে অকণমান আগতকৈ এনেকৈ সোমাই গ'লে আপোনালোকে পলিটেকনিকেল কলেজখন পাই যাবগৈ তো গাইছ ইয়াতে আপোনাক আৰু এটা কথা কওঁ এই ধাবাত খাবলৈ প্ৰায়ভাগ উৎপল দাস আৰু অনুপম চক্ৰৱৰ্তী দাদাহঁত আহি থাকে বোলে ইয়াত খাবলৈ তো অনাজনক সোধোংগৈ বলক যিহেতু কেইবাবাৰো ইয়াত আহি মানে ইয়াত ডিব্ৰুগড় ফালে এইফালে আহিলে মানে ইয়াত খাই যায় তো সুধি চাওঁগৈ বলক তো গাইছ এতিয়া ধুনীয়াকৈ ধাবাৰ ভিতৰত সোমাই আহিছোঁ এইফালে অ'নাৰ বহি আছে দাদা কেনেকুৱা ভালনে দাদা আপোনাৰ গুড নেমটো জানি পাৰিম নেকি মোৰ নাম তপন গগৈ দাদা আপোনালোকৰ এই ধাবাখন খোলা কিমান দিন হ'ল আমাৰ 4 বছৰ 4 বছৰ হৈ গ'ল তো আপোনালোকৰ ইয়াত বিশেষকৈ মই কমেণ্ট পাই আছিলোঁ আপোনাক ধাবা বহুত কম দামতে খাদ্য খুৱাই বোলে হয় কেনেকৈ ভাতৰ থালি কেনেকৈ ভাতৰ থালি হৈছে 80 টকা যিমান পাৰে সিমান খাব পাৰিব খাব পাৰিব থলুৱা খানা অ'কে আমি থলুৱা বস্তুৱে বনাওঁ গোটেইখিনি হয় কোনোবাই যদি মছলা জাতীয় বস্তু খাব পাৰে আমাক ক'লে আমি বনাই দিওঁ বৰ্তমান আমি থলুৱা আমি কোনো মছলা নিদিয়াকৈ আমি বস্তু বনোৱা হয় আমাৰ চব্জি পাতি যিখিনি আছে আদিকে আৰু কোনোবাই যদি মছলা যদি খাবলৈ বিচাৰে তো তেনেহ'লে আমি মছলা জাতীয় বনাই দিওঁ অৰ্ডাৰ দিয়াৰ লগে লগে কিন্তু আমাৰ ইয়াত একদম কম পৰিমাণতে আপোনাৰ 80 টকাতে পেট ভৰাই খাব পাৰিব থলুৱা খাদ্য ইয়াত নানা ৰকমৰ আমাৰ আলু পিটিকা তাৰপিছত আপোনাৰ পদুনা চাটনি তাৰপিছত ভেদাইলতা মাছৰ পিটিকা বঢ়িয়া গৰৈ মাছ পিটিকা শিঙি মাছ আপোনাৰ জোল যি লাগে যেনেকুৱা ধৰণৰ গাহৰিটো আমাৰ মেইন গাহৰিটো আমাৰ বেছি মানুহে বেছি খাই ভাল পায় টেষ্টিকৈ খাই কিনে গৈ কয় ভাল লাগিছে বুলি কয় ইয়াতে আৰু এটা কথা কওঁ তোমাক আমাৰ ইয়াত বহুতো সেলিব্ৰিটি আহি থাকে যেনে উৎপল দাস অনুপম চক্ৰৱৰ্তী তেতুল তামুলী ভাওনাৰ আজি ভালেমান এইবোৰ মানে অতিথি আহি থাকে আমাৰ ইয়াত বিশেষকৈ আমাৰ এয়াৰপৰ্টখন ওচৰতে আছেতো এয়াৰপৰ্টৰ পৰা ঘূৰি আহোঁতে বহুতো এক্টৰ ইয়াত খাই যায় হয় নেকি বঢ়িয়া মানে কেইবাবাৰো আহিছে তেখেতসকল তাৰমানে অ'কে বঢ়িয়া তো গাইজ দেখিছে উৎপল দাসো ইয়াত বোলে আহি থাকে অনুপম চক্ৰৱৰ্তী আগৰ যে এখন তেতুল তামুলী ভাওনা এখন আছিলে তাৰ যোনে এক্টিং কৰিছিলে তেখেতসকলেও বোলে ইয়াত আহি খাই যায়হি নাম নিজন ময়ো পাহৰিলোঁ বা তেখেতসকলেও পাহৰিলে বাৰু কিন্তু একো নাই এতিয়া বলক তেতিয়াহ'লে মই খাদ্যবিলাক খাওঁ তো এইফালেও কেবিন আছে ঠিক আছে আপোনাৰ ইয়াত মানে অলৰেডি মানুহ আছে বহি আছে তো সেইকাৰণে ভিতৰত নোসোমাওঁ এইফালেও আছে মানুহ অলৰেডি ভিতৰত সোমাই আছে যে তো দেখিব বেয়া লাগিছে তো এতিয়া আপোনাক এটা চিম্পল এটা কেবিন দেখুৱাই দিছোঁ ইয়াত আহি কিনে আপোনালোকে ধুনীয়াকৈ খাব পাৰিব দেখিছেনে ভাল লাগিছে আৰু এইফালেও কেবিন আছে তো গাইজ এইখনে হৈছে 80 টকীয়া থালিখন দেখিছেনে কি ধুনীয়াকৈ তেখেতসকলে দিছে কেইবাবিধো আপোনালোকে ভাজি পাব ঠিক আছে এইফালে আছে পাপৰ এইফালে আছে ভাত আৰু এইফালে ভেবেলতাৰ দি চাটনি এটা বনাইছে এইফালে নৰসিংহৰ চাটনি আৰু এইফালে জলকীয়াৰ চাটনি এইফালে আছে ভাত কেৰেলা ভাজি বনাইছে এইফালে তিতা কেৰেলা আৰু এইফালে এটা মিক্স চব্জি এটা আছে এইফালে চানা আৰু আলু দি বনাইছে ঠিক আছে ভাল লাগিছে মজা তো এইফালে আছে দেখিছে গাহৰি মাংস আৰু কেপচিকাম দি বনাইছে ড্ৰাই ফ্ৰাই মজা আৰু এইফালে আছে বৰিয়লা মাছ ধুনীয়াকৈ এটা মানে থুপথুপীয়া টাইপৰ বিলাহী দি বনাইছে গ্ৰেভি এটা ভাল লাগিছে আৰু এইফালে আছে হাঁহ মাংস আৰু এইফালে আছে গাহৰি মাংস বইল যিহেতু লাই শাক দি বনাইছে খুবেই ধুনীয়া আৰু এইফালে আছে ব্ৰইলাৰ মাংস আৰু এইফালে আছে ছাগলী মাংস আৰু এইফালে আছে পনীৰ আৰু এইফালে আছে লোকেল মুৰ্গী গাহৰি মাংস ধুনীয়াকৈ এটা কাৰী বনাইছে দেখিছেনে আৰু গাহৰি মাংস পিচটো চাওকচোন কিমান ডাঙৰ সুন্দৰ এটা গাইজ ধুনীয়াকৈ এইফালে খাওঁ আৰু আপোনালোকৰ ৰিভিউটো কওঁ তো গাইজ এতিয়া ধুনীয়াকৈ খাওঁ যিহেতু নুচেং ধাবাৰ একদম ধুনীয়াকৈ তেখেতসকলৰ থলুৱা খাদ্য আহি গ'ল আৰু এতিয়া মই মানে এক্সাইটেড হৈ আছোঁ তেখেতসকলে প্ৰেজেণ্টেশ্যন বহুত ধুনীয়াকৈ দিছে ঠিক আছে এতিয়া এইফালে দাদাই দেখুৱাই দিব থালিখন দেখিছেনে থালিখন খুবেই ধুনীয়া লাগিছে
এইফালে প্ৰথমতে খাম পাপৰ এইফালে লিখিছে পাপৰ ভাল লাগে পাপৰ দিলে ভাল লাগে এইফালে ধুনীয়াকৈ ভাত লৈ লৈছোঁ থালখন লৰিছে একো নাই আৰু এইফালে আছে দেখিছেনে চানা আৰু আলু দি বনাইছে মানে দেখিয়ে ভাল লাগিছে বহুত দিনৰ মূৰত খাম আজি এতিয়া খাব লৈছোঁ দাইল তো এইফালে দেখুৱাই দিব দাইলটো ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাব হা এইফালে দেখিছেনে দাইল অ'কে এইফালে ধুনীয়াকৈ দাইলটো সানি লৈছোঁ wow ভাল হৈছে দালটো আৰু এতিয়া দিয়া গাহৰি মাংস দেখিছেনে গাহৰি মাংস পিচটোৱে দেখি ভাল লাগিছে গাইছ এইফালে দেখিছেনে কিমান ডাঙৰ পিচ চাওকচোন ৱাও এইফালে গাহৰি মাংস মেইন কম জুচি মজা সুন্দৰ আছে গাহৰি মাংস যোনটো কাৰীটো আল্টিমেট তো এতিয়া এফালে ভাত কেৰেলা ভাজি দেখিছেনে ভাত কেৰেলা আৰু আলু মজা ভাত কেৰেলাটো ইমান ধুনীয়া মিঠা আৰু এইফালে বনাইছে মিক্স চব্জি এটা মজা আৰু এইফালে আছে ভেদাইলতা এটা চাটনি পিছত নাই গম পাইছেনে ভেদাইলতা মজা হৈছে চাটনিটো বহুত ধুনীয়া এটা তিলৰ ফ্লেভাৰ এটা পাইছোঁ মজা সুন্দৰ চিকেন কাৰী মানে চামুচেদি চোৱা নহয়ে হাতে দিয়ে লৈ লৈছোঁ আৰু উপায় নাই এইফালে চিকেন কাৰী ৱাও সাংঘাতিক ধুনীয়া টেষ্ট হালকা চা মছলা ইউজ কৰিছে ইমান জ্বলা নাই গাইছ এইফালে আছে ছাগলী মাংস দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে ব্লেক কালাৰ হৈছে ছাগলী মাংস কাৰীটো এইফালে ধুনীয়াকৈ আৰু এক পিচ লৈ লৈছোঁ বাপৰে বহুত গৰম আৰু এইফালে ছাগলী মাংস হাঁহ আছে গাহৰি মাংস ছাগলী মাংসটো এনেকুৱা লাগিছে যেন ক'ৰবাত বিয়াত খাই আছোঁ তেনেকুৱা লাগিছে মানে ইমান ধুনীয়া টেষ্ট মজা এক্সেলেণ্ট তো এইফালে আছে গাহৰি মাংস বইল দেখিছেনে তো ইমানেই ধুনীয়া এটা গোন্ধ এটা আহিছে এটা ধুনীয়া স্মেল লাই শাকৰ বিশেষকৈ তো বিশেষকৈ গাহৰি মাংস খাওঁ নাখাওঁ পিছৰ কথা কিন্তু লাই শাক খাম খালি দেই গাইছ নাই উপায় নাই এইফালে গাহৰি মাংস দেখুৱাই দিব তো এইফালে গাহৰি মাংস এক পিছো বাৰু লৈ লৈছোঁ ধুনীয়া আৰু এইফালে লাই শাক যদি আৰু উপায় নাই হাতে দিয়া চুই দিছোঁ গাইছ বেয়া নাপাব তাৰপৰা 24 চনৰ এবাৰ প্ৰথম লাই খাইছোঁ কিমানতে কৈছোঁ Wow, okay. So guys, এইফালে আছে বৰিয়লা মাছ আৰু বিলাহী দি বনাইছে দেখিছেনে wow মই গাইছ বৰিয়লা মাছ এনেও ভাল পাওঁ আৰু বিলাহী দি একদম ধুনীয়া এটা গ্ৰেভি বনাইছে ইমান জোল নাই ৱাও এনেকুৱা যদি মাছৰ তৰকাৰী যদি হয় আপোনালোকে ধুনীয়াকৈ একদম সুদা ভাত কোন দাইল চাইল নালাগে ধুনীয়াকৈ সানি মিলি ধুনীয়াকৈ এগৰা ধুনীয়াকৈ খাই ল'ব পাৰিব বহুত ধুনীয়া হৈছে মাছৰ যোনটো গ্ৰেভিটো সুন্দৰ এইফালে হৈছে গাহৰি মাংস ড্ৰাই ফ্ৰাই
এইফালে লাগিছে ধুনীয়াকৈ এক পিচ আপোনাৰ কেপচিকাম মানে গাহৰি পিচ বহুত ধুনীয়া লগতে পিঁয়াজ দি দিছে অবভিয়াছলি ড্ৰাই ফ্ৰাইটো গম পায় কেপচিকামৰ পিঁয়াজৰ ওপৰত বনাইছে হালকা চাই মছলা ছটিয়াই দিছে মজা হৈছে তো এইফালে আছে লোকেল চিকেন দেখিছেনে ধুনীয়া দি দিছে দেই বহুত ধুনীয়া হৈছে কালাৰটো আৰু এইফালে ধুনীয়াও দি দিছে আস্তে ৰ'দ পৰিছে এইফালে দেখিছে হাঁহৰ মাংস গাইজ দেখিছেনে ৱাও এটা ধুনীয়া এটা এইফালে দেখিছে এটা ধুনীয়া জুচি এটা হৈছে তেলটো দেখিছেনে ৱাও তো এইফালে ধুনীয়াকৈ অকণমান লৈ লওঁ হাঁহ মাংসটো খাবলৈ ভয় লাগিছে গাইজ যিহেতু গাহৰি ছাগলী লোকেল মুৰ্গী চব দবাইছোঁ ৱাও হাঁহৰ মাংসটো বিৰাট ধুনীয়া হৈছে তো গাইজ অলৰেডি খানা খোৱা হৈ গ'ল বিৰাট ধুনীয়া পালোঁ খাই ঠিক আছে যেনেকৈ গাহৰি মাংস হওক হাঁহ মাংসটো চবতছে এক্সেলেণ্ট হৈছে আৰু গাহৰি মাংস কাৰী হওক ড্ৰাই ফ্ৰাই হওক লোকেল মুৰ্গী মানে গোটেইকেইটাই ভাল হৈছে অকণমান ক'ৰবাত মছলা দিছে বাৰু মছলা দিবই লাগিব নহ'লে ইমানটো টেষ্ট নাপাম ঠিক আছে বইল গাহৰিটো ভাল হৈছে যিহেতু আপোনালোকে মোক কমেণ্ট দি আছিলে নুচেং ধাবাৰ এটা ভিডিঅ' এটা লাগে তো আজি আপোনালোকৰ মতে ধুনীয়াকৈ ইয়াত ভিডিঅ'টো বনালোঁ ভাল লাগিলে আৰু দাদাই যে আপোনালোকক কৈছিলে যে উৎপল দাস আৰু অনুপম চক্ৰৱৰ্তী দাদাহঁত আহি থাকে বুলি তো ইয়াত খাই ভাল পায় সেইকাৰণে আহে তো আপোনালোকে ইয়াত আহি কিনে টেষ্ট কৰি চাব মোক কমেণ্ট কৰিব ঠিক আছে যদি সেই ভিডিঅ' চাই ভাল পালে তো প্লিজ আপোনাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা যোনটো বেল আইকন আছে টিংকৈ বজাব নাপাৰিব এনেকুৱা ধুনীয়া ফুড ব্লগ লৈ আহি থাকিম আজিলৈ বাই আৰু লগতে আৰু এটা কথা কৈছোঁ অতি সোনকালে মই যোৰহাটৰ ভিডিঅ' বনাব গৈ আছোঁ যদি যোৰহাটৰ মোৰ ভিডিঅ' যদি চাই আছে প্লিজ কমেণ্ট কৰিব ঠিক আছে